নমস্কাৰ, মই বৰ্ণালী পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই কোনো ৰন্ধাৰ নিদিওঁ। আজি মটৰনো কেনেকৈ সংৰক্ষিত কৰি ৰাখিব পাৰি তাকে দিছোঁ। এওঁ আনিলে 5 কেজি মটৰ। ইমানখিনি মটৰ কিনো কৰিম, কম দামতে পাই লৈ অহা দেখি পিনে থৈ দিলে মানেও বেয়া হৈ যায়। সেইকাৰণে মটৰখিনি গুচাই মেলি বোলো থৈ দিম, বোলো কেইদিনমানৰ কাৰণে খাব পাৰিম পিছত সাঁচি ৰাখি, সেইধৰণে বনালোঁ। গৰম পানী বহাই দিলোঁ গেছত, তাতে চেনি আৰু নিমখ অলপমানো দিলোঁ। চেনি আৰু নিমখটো দিয়ে মটৰখিনি সেউজীয়া কৰি ৰাখিবৰ কাৰণে। ইয়াৰ পাছত মই গুচাই ৰখা মটৰখিনি, এইখিনি গুচাই ৰাখিছিলোঁ মটৰখিনি, তাতে সেইখিনিকে মই অকণমান পানী যেতিয়া ধোঁৱা ওলায় তেতিয়াই দিব, বেছি গৰম হ'ব নালাগে। মই মটৰখিনি দি দিলোঁ। আপুনি মটৰখিনি দিয়াৰ পাছত আপুনি একো কৰিব নালাগে, নিজে নিজে মটৰখিনি হ'লে ওপৰলৈ গুচি আহিব। এইদৰে ওপৰলৈ গুচি আহে মটৰবোৰ, নিজে নিজে গুচি আহিব। আপোনাৰ হৈ যোৱাৰ পিছত আপুনি একো কৰিব নালাগে। ইয়াৰ পাছত মই মটৰখিনি বাঁহৰ এনেকুৱা খৰাহী এটাত পানী পাই আনি টুকি ল'লোঁ। খৰাহী এটাত এইদৰে টুকি ল'লোঁ। পানীখিনি সম্পূৰ্ণ যোৱাৰ পিছত মই এটা গামলাত বৰফ দি দিলোঁ। গৰম হৈ থকা মটৰখিনি লগালগ ঠাণ্ডা হ'বৰ কাৰণে বৰফ আৰু ঠাণ্ডা পানী দি পিনে মই মটৰখিনি তাত ঢালি ঠাণ্ডা হ'বলৈ দিলোঁ। পূৰা ঠাণ্ডা হোৱাৰ পিছত মটৰখিনি বৰফো দি দিয়া হৈছে। মটৰখিনি ঠাণ্ডা হোৱাৰ পিছত পুনৰ মই খৰাহীটোত মটৰখিনি এইদৰে পানী ঢালি পিনে দি দিলোঁ। চব সেউজীয়াই হৈ আছে। তাৰপৰা শুকান ডলাত কাপোৰ এখন মেলি দি অলপমান ৰ'দত মই 4-5 ঘণ্টামান মটৰখিনি এনেদৰে শুকাবলৈ দিলোঁ। আপুনি কটন কাপোৰ দি মই কৰাৰ ধৰণে কটন কাপোৰ দি মুচি দিবও পাৰে, নহ'লে গোটেই ৰাতি থ'বও পাৰে। মই এনেদৰে ৰ'দ পৰি আছিলে মোৰ, এনেদৰে শুকুৱালোঁ। পানীখিনি সম্পূৰ্ণ শুকাব লাগিব। তাৰপাছত মই এনেকুৱা ধৰণৰ মোৰ টিফিন আছিলে, তাতে মই ডিব্বাবোৰতে ভৰাই এইখিনি মোৰ যোৱা 3-4 মাহৰ আগৰ মটৰ হয়। কিন্তু এনেকুৱা ধৰণৰ হৈ গৈছিলে। মই 4টামান খালোঁৱেই আমি। মই এই ধৰণে সংৰক্ষিত কৰি ৰাখোঁ। আপোনালোকেও কেতিয়াবা কৰি চাবচোন। যেতিয়া মটৰ নাইকিয়া হ'ব তেতিয়া খাবলৈ খুব মন যায়। মই এইদৰে কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। ধন্যবাদ।